অসমত কোনো অবৈধ প্ৰব্ৰজনকাৰী থান থাকিব নোৱাৰে আৰু কোনো অবৈধ প্ৰব্ৰজনকাৰীয়ে যাতে আমাৰ মাটি ভেটি যাতে গাক কৰিব নোৱাৰে, আমাৰ কৃষ্টি সংস্কৃতিৰ কাৰণে যাতে ভাবুকি হ'ব নোৱাৰে, তাৰ বাবে আমাৰ চৰকাৰ আমাৰ দল দায়বদ্ধ। সেইকাৰণে থলুৱা মানুহক ভূমিৰ অধিকাৰ দিয়া কাম আমাৰ চৰকাৰে কৰিছে। আমাৰ থলুৱা কৃষ্টি সংস্কৃতি বিকাশ আৰু প্ৰসাৰৰ বাবে আমাৰ চৰকাৰে তেনেকুৱা অনুৰূপ ধৰণে কৰ্পাছ ফাণ্ড দিয়া কাম কৰি আহিছে। আৰু আমাৰ সমাজখনক বৃহত্তৰ অসমীয়া সমাজখনক দুৰ্বল কৰিবৰ কাৰণে এছামে অহৰহ প্ৰয়াস চলাই আছে। আমি তেওঁলোকক সতৰ্ক কৰি দিব বিচাৰিছোঁ। এখন সমন্বয় সমাজ, এখন সম্প্ৰীতিৰ সমাজ, এখন বৃহত্তৰ অসমীয়া সমাজ, ইয়াত সকলো জাতি জনগোষ্ঠী সকলো সম্প্ৰদায় ইয়াৰ অৱদান আছে। সকলোকে লৈ আমি বৃহত্তৰ অসমীয়া সমাজ। গতিকে ইয়াত কোনোবা ন্যস্ত স্বাৰ্থৰ মহলে এই ব্যৱস্থাটোক দুৰ্বল কৰিবৰ কাৰণে বা নিজৰ ৰাজনৈতিক মুনাফা লাভালাভৰ বাবে যিবিলাক কুচকাৱাজ কৰি আছে তাৰ বাবে ৰাইজে সজাগ হ'ব লাগে আৰু তেনেকুৱা শক্তিবিলাকক প্ৰশ্ৰয় দিব নালাগে। আমাৰ জীয়ৰী বোৱাৰী যি জাতিয়ে নহওক, যি ধৰ্মই নহওক, জীয়ৰী বোৱাৰীক কোনোবাই হাত দিব আমি কোনো সহ্য কৰিব নোৱাৰোঁ। সেইকাৰণে আইনৰ ব্যৱস্থা কৰিব, সমাজেও আমি সজাগ হৈ থাকিব লাগিব। গতিকে অসমখন এখন মই পুনৰ ক'ব বিচাৰিছোঁ, এখন সমন্বয় অসম, এখন সম্প্ৰীতিৰ অসম, এখন বৃহত্তৰ অসমীয়া এখন সমাজ, চাউলুং চুকাফাই গঢ়ি যোৱা বৃহত্তৰ অসমীয়া এখন সমাজ। গতিকে জাতি জনগোষ্ঠীৰ ইয়াত সকলোৱে সমাহাৰত এখন মিলনভূমি। এই মিলনভূমিখনক এটা নতুন ৰূপেৰে বিকশিত অসম হিচাপে, শ্ৰেষ্ঠ অসম হিচাপে গঢ়িবৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ দল আৰু চৰকাৰে নিৰলস প্ৰয়াস চলাই আছে। যাতে এই বিকশিত যাত্ৰা যাতে কেতিয়াও স্তম্ভিত হ'ব নোৱাৰে, মই ভাবোঁ আৰু কোনো কৰিব নোৱাৰে, তাৰ বাবে আমি ৰাইজ সজাগ হৈ থাকিব লাগিব। আৰু সৰু সুৰা যিবিলাক বিক্ষিপ্ত ঘটনা হৈ আছে, এই ঘটনাই যাতে সমাজত প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে, তেনেকুৱা ঘটনাত জড়িত সকলোকো চৰকাৰে ৰুল অফ লটো আমি ষ্ট্ৰংলি আমি কৰাটো আমি বিচাৰোঁ। আৰু কোনো যাতে আইন হাতত তুলি ল'ব নোৱাৰে। আমি অসমীয়া শান্তি বিচাৰোঁ, অসমলৈ আমি বিনিয়োগ বিচাৰোঁ, অসমত আমি নিয়োগ সৃষ্টি হোৱাৰ তেনেকুৱা পথাৰ বিচাৰোঁ, যাতে নতুন চামে তাৰ পৰা সুযোগ সুবিধা বুটলিব পাৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।